ইকুইপা চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি আমি ক্লাস 11 ৰ কেমিষ্ট্ৰি ফাৰ্স্ট যেটো চেপ্টাৰ আছে সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি হেতু বিষয়ে অলপ আলোচনা কৰিম আমি জানো যে কেমিষ্ট্ৰি আমি সকলোতে ইউজ কৰো ৰাতিপা উঠি টুথপেষ্টটো ইউজ মানে টুথপেষ্টটো ব্যৱহাৰ কৰাৰ পৰা আদি কৰি পেলে আমি ৰাতি খোৱালৈকে দিনৰ পিছত বা দিনৰলৈকে আমি কিছুমান মানে কেমিষ্ট্ৰিতে থাকো অৰ্থাৎ সব বস্তুতে কেমিষ্ট্ৰি জড়িত হৈ থাকে কাৰণ সব বস্তুতে কি থাকে কেমিকেলস থাকে গতিকে কেমিকেল থাকে বা কিছুমানত প্ৰটিন থাকিব প্ৰটিন ইজ অলসো পাৰ্ট অফ কেমিষ্ট্ৰি গতিকে আমি সকলোবিলাকে কি কৰো কেমিষ্ট্ৰি নোহোৱাকে কেতিয়াও আমি আগবাঢ়িব নোৱাৰো গতিকে হেকাৰণে কেমিষ্ট্ৰি যিবিলাক বেসিক কনসেপ্টস হেবিলাক আমি জানাটো খুবেই প্ৰয়োজনীয় আৰু ইন্টাৰেষ্টিংলি মানে কেমিষ্ট্ৰি তেতিয়া আমাৰ ইন্টাৰেষ্টিং হ'ব যেতিয়া আমি তাৰ বেসিক বস্তুবিলাক জানিম গতিকে আজি ফাৰ্স্ট চেপ্টাৰটোত আমি বেসিক কিছুমান বস্তু বিষয়ে জানিম এইটো ক্লাস 11 ৰ ফাৰ্স্ট চেপ্টাৰ হয় এটো গতিকে চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে সদায় মই এটা হেৰি বিশ্বাস কৰো কিছুমান বুলেট পইণ্টস বা কিছুমান সৰু সৰু পইণ্টত আমি সেই চেপ্টাৰটো ভাগ কৰি ল'ব লাগে তেতিয়া কি হয় চেপ্টাৰটো বুজি পোৱা বা চেপ্টাৰটো এনেকুৱা নালাগে যে বহুত দীঘল চেপ্টাৰ হয় এটা সৰু সৰু কিছুমান পইণ্টত যদি আমি চেপ্টাৰটো ভাগ কৰি লওঁ আৰু হেনেকে যদি অৰ্গানাইজ কৰি পঢ়ো তেতিয়া আমাৰ কি হয় বুজি পোৱাটো ইজি হয় আৰু মনতো সোনকালে থাকে গতিকে হেকাৰণে সদায় মই কি কৰো চেপ্টাৰবিলাক যেতিয়া পঢ়ো নিজেও পঢ়িলে তেতিয়া সদায় বুলেট পইণ্টস কিছুমান বনাই লওঁ এতিয়া এই চেপ্টাৰটো এতিয়া আমি ফাৰ্ষ্টতে কি কৰিম এই বুলেট আজি এই গোটেই ক্লাছটোত আমি এই বুলেট পইণ্ট গিটাৰ বিষয়ে আলোচনা কৰিম এটা হল এটমছ এণ্ড মলিকুলছ তাৰ পিছত কালাৰ বেলেগ এটা লৈ লৈছো মই ওকে এটমছ এণ্ড মলিকুলছ তাৰ পিছত ষ্টেটছ অফ মেটাৰ তাৰপিছত আমাৰ ক্লাসিফিকেশন অফ মেটাৰ ফিজিক্যাল এণ্ড কেমিক্যাল প্ৰপাৰ্টিজ অফ মেটাৰ দেন ইউনিটছ এণ্ড মেজাৰমেণ্ট গতিকে আমি এই ক্লাছটোত আজি যেটো ক্লাছ সেই ক্লাছটোত আমি এখিনি আলোচনা কৰিম আৰু আহি থকা ক্লাছবিলাকত ইয়াৰ আৰু ডিটেইলত আমি যাম এইবোৰৰ কথা গতিকে এই বুলেট পইণ্টখিনি তোমালোকক মই কৈছো তোমালোকে যেতিয়া কোনো এটা চেপ্টাৰ পঢ়িবা যিকোনো সাবজেক্টৰ কেমিষ্ট্ৰি হওক ফিজিক্স হওক বায়োলজি হওক গতিকে এই বুলেট পইণ্টখিনি বনাই ল'বা যাতে তোমালোকৰ সুবিধা হয় মনত থকাত সুবিধা হয় আৰু তোমাৰ এনেকুৱা নালাগে যে চেপ্টাৰটো ইমান দীঘল হয় ইমান বস্তু আছে আজি সাপোজ একেটা চেপ্টাৰ একেটা পইণ্ট তুমি বাছি ললা একেটা পইণ্টৰ ওপৰতে আজি পঢ়িলা নেক্সট ডে আৰু কেটামান বুলেট পইণ্ট ললা সেই পইণ্ট গিটাৰ পৰা হেনেকে তুমি পঢ়িলা গতিকে তেতিয়া কি হ'ব সৰু সৰু পাৰ্টত যেতিয়া চেপ্টাৰটো ভাগ হৈ যাব তেতিয়া তোমাৰ কি হ'ব সুবিধা হ'ব এতিয়া তোমাৰ পঢ়িবলৈ সুবিধা হ'ব আৰু যেতিয়া তুমি নিজে পিছত ৰিভাইজ কৰিবা পঢ়াশুনা কৰা হোৱাৰ পিছত তেতিয়াও তোমাৰ কি হ'ব সোনকালে তোমাৰ বস্তুবিলাক কি হ'ব মনত থাকিব গতিকে এতিয়া ফাৰ্স্ট টপিকটো আমি আৰম্ভ কৰিছো এটো হৈছে তোমাৰ atoms and molecules যেটা atoms আৰু molecules বুলি ক'লে আমি জানো এটো বস্তু সদায় এজ এ পৰমাণু আৰু অণু পৰমাণু মানে খুবে সৰু অণু সৰু কিন্তু অণুতকৈও সৰু পৰমাণু গতিকে পৰমাণু আমি কি হয় এতিয়া আমি যিকোনো বস্তুৱে এতিয়া আমাৰ শৰীৰটো হওক বা যিকোনো আমি ব্যৱহাৰ কৰা বস্তু আমাৰ বেগ আমাৰ কলমটো বা যিকোনো বস্তু কি হয় অণু পৰমাণুৰে গঠিত বিভিন্ন বহুত নিউমাৰাস টাইপৰ মানে বহুত বেছি অণু পৰমাণু লগ লাগি কি হয় এটা এটা পদাৰ্থ গঠিত হয় এটা এটা মেটাৰ মানে পদাৰ্থ এটা এটা গঠিত হয় এটা মই এটা সৰু এক্সাম্পল দিছো এতিয়া হাইড্ৰোজেন এটম লৈছো আৰু হাইড্ৰোজেন মলিকিউল ফৰ্ম হৈছে সেই বস্তুটো দেখাইছো হাইড্ৰোজেন এটম মানে কি দুটা হাইড্ৰোজেনৰ মলিকিউল লগ লাগি কি হৈছে দুটা হাইড্ৰোজেন মলিকিউল লগ লাগি এটা হাইড্ৰোজেনৰ অণু হৈছে বা এটা হাইড্ৰোজেনৰ মলিকিউল হৈছে ঠিক তেনেদৰে দুটা অক্সিজেন এটম বা দুটা অক্সিজেন পৰমাণু লগ লাগি কি হৈছে এটা অক্সিজেন মলিকিউল হৈছে আৰু পৰমাণু আৰু অণু এতিয়া আমি মই যেহেতু দিছো ইয়াতে যে হাইড্ৰোজেনৰ ষ্ট্ৰাকচাৰটো কি কৰিছো হাইড্ৰোজেনৰ ষ্ট্ৰাকচাৰটো অলপ সৰুকৈ ড্ৰ কৰিছো মই কাৰণ হাইড্ৰোজেনটো কি হয় সাইজটো অক্সিজেনতকৈ সৰু হয় হাইড্ৰোজেনটো তেনে সৰু এটা পৰমাণু গতিকে আমাৰ পিৰিয়ডিক টেবুল আমি সকলোৱে জানো কেমিষ্ট্ৰিত এখন পিৰিয়ডিক টেবুল থাকে আৰু তাত বিভিন্ন ধৰণৰ কি থাকে এলিমেন্টস থাকে অণু পৰমাণু বিলাক থাকে তাতে গতিকে আমি অণু বিলাক কিছুমান থাকে গতিকে সেই এলিমেন্টস বিলাক কি হয় এটাই আনটোতকৈ কি হয় সাইজত ডিফাৰ কৰে বেলেগ হয় এটা যদি কোনবাটো সৰু সাইজ এটা ডাঙৰ সাইজ গতিকে পিৰিয়ডিক কিছুমান প্ৰপাৰ্টিজ থাকে সেইবিলাক আমি যেতিয়া প্ৰসিড কৰিম বেলেগ চেপ্টাৰলৈ তেতিয়া আমি জানিম এতিয়া সদ্যহতে মই দুটা এক্সাম্পল লৈছো হাইড্ৰোজেন আৰু অক্সিজেন হাইড্ৰোজেনৰ দুটা অণু লগ লাগি কি পৰমাণু লগ লাগি কি হয় এটা হাইড্ৰোজেন মলিকিউল হয় ঠিক তেনেদৰে দুটা হাইড্ৰোজেনৰ পৰমাণু অক্সিজেনৰ পৰমাণু লগ লাগি এটা অক্সিজেন কি হয় অণু হয় গতিকে এনেকে এটা সিমেট্ৰিক ডায়াগ্ৰাম দি মই দেখাইছো আৰু অণুৰ কি আৰু পৰমাণুৰ তোমাৰ সাইজটো কি হয় এটো 10 to the power -10 মিটাৰছ এটো হল তোমাৰ পৰমাণুৰ এটা সাইজ হয় মানে তোমাৰ এটো তোমাৰ বহুত সৰু দেখিছাই নহয় 10 to the power -10 মানে 1 by তুমি যদি কৰিব খোজা হেতু তোমাৰ কিমান সৰু হৈ যাব গতিকে 10 to the power -10 মানে বহুত বেছি সৰু আৰু আমি জানো এতিয়া কিছুমান ইউনিট থাকে ইউনিটৰ কথাও আমি পঢ়িম নেক্সট স্লাইডত আহি আছে এটো হল তোমাৰ ষ্টেটছ অফ মেটাৰ মানে এটা পদাৰ্থৰ বিভিন্ন কি হয় অৱস্থা থাকে এটা তোমাৰ গোটা অৱস্থা এটা জলীয় অৱস্থা এটা গেছীয় অৱস্থা আমি এটো আগতেও জানো ক্লাস 8 9 তো আমি পঢ়িছো গতিকে
এটো হৈছে তোমাৰ states of matter আমি এটা খুব এটা সহজ एग्जांपल এদি সদায় আমি লও এটো হৈছে পানী एग्जांपलটো water एग्जांपलটো water can exist in 3 states solid state liquid and gas state কেনেকৈ আমি ক'ব পাৰো এতিয়া আমি যদি আইস কিউব বিলাক চাও আইস কিউবটো কি হয় এটা एग्जांपल of solid material যেটো solid হয় গোটা অৱস্থাত থাকে কিহৰ solid state হেতু waterৰ solid state ঠিক তেনেদৰে আমি যেটো পানী খাও লিকুইড ওয়াটাৰ যেটো পানী খাও নরমালি ভাত খাওতে বা এনে পানী যেতিয়া খাও আমি হেতু কি ফৰ্মত থাকে হেতু লিকুইড ফৰ্মত থাকে আৰু তাৰ পিছত আমাৰ কি আহিব গেসিয়াস ফৰ্ম যেতিয়া আমি ওয়াটাৰটো কি কৰো বইল কৰো কি হয় ভাব হৈ উৰি যায় কিছুমান ভাবৰ উৎপন্ন হয় যেতিয়া আমি তাক গৰম কৰো আৰু এটা সাৰ্টেন টেম্পাৰেচাৰৰ পিছত কি হয় ওয়াটাৰটো কি হয় বইল হ'ব আৰম্ভ কৰে আৰু হেতু টেম্পাৰেচাৰ আমি জানো কি হয় এটো 100 ডিগ্ৰী সেন্টিগ্ৰেড এটো হল তোমাৰ উতলাংক হেতু মানে উতলা যেটো টেম্পারেচার হেতু আমি উতলাংক বুলি কও বয়লিং পয়েন্ট বুলি কও বয়লিং পয়েন্টৰ কথা আমি পিছত পঢ়িম নেক্সট স্লাইডত গতিকে এটো হল তোমাৰ তিনটা স্টেট লিকুইড সলিড লিকুইড এন্ড গ্যাস তেনেকে কি কয় এটো স্টেটৰ পৰা যেনেকে আমি আকৌ যদি লিকুইড খিনিক যদি আমি আৰু টেম্পারেচার কমাই দিও কি হ'ব তেতিয়া কি সলিডলৈ কনভার্ট কৰিব দেন লিকুইডটোক যদি আৰু বেছি টেম্পারেচাৰ দিও কি গ্যাসলৈ কনভার্ট হ'ব তাৰ মানে কি হয় পদাৰ্থবিলাকৰ এই যেটো স্টেট থাকে বা মেটাৰ থাকে মানে স্টেট অফ মেটাৰ যেটো থাকে অৱস্থা যেটো থাকে হেতুক আমি এটা স্টেটৰ পৰা আনটা স্টেটলৈকে কি কৰিব পাৰো চেঞ্জ কৰিব পাৰো ইজিলি টেম্পারেচার বা প্রেসার দি পেলে টেম্পারেচার বা প্রেসার ইনপুট মানে আমি ইনকর্পোরেট কৰি পেলে আমি এড কৰি পেলে আমি কি কৰিব পাৰো এটা অৱস্থাৰ পৰা আনটা অৱস্থালৈ তাক চেঞ্জ কৰিব পাৰো গতিকে এটো হল আমাৰ স্টেটস অফ মেটাৰ তাৰপিছত আহিল মেটাৰৰ তোমাৰ ভাগ এটা হল মিক্সচাৰস এন্ড পিওর সাবস্টেন্স মিক্সচাৰ মানে আমি সকলোৱে জানো মিক্সচাৰ মানে কি হয় এটা বা তাতকে বেছি কম্পোনেন্ট থাকিব মিক্সচাৰত কি থাকিব one or more component এখানে আমি মিক্সচাৰ বুলি কয় এটো কম্পোনেন্ট মানে তোমাৰ হেৰি one and more components গতিকে তোমাৰ এটা বা তাতকে বেছি যেতিয়া বস্তু থাকিব কোনবা এটা হেৰিত এটা অৱস্থাত তোমাৰ তেতিয়া আমি কি তাক মিক্সচাৰ বুলি কও মিক্সচাৰৰ আকৌ দুটা ভাগ আছে এটা হোমোজেনাস মিক্সচাৰ এটা হেটেৰোজেনাস মিক্সচাৰ হোমোজেনাস মিক্সচাৰ মানে কি হয় যদি হে দুটা সাপোজ আমি বস্তু ললো সাপোজ আমি সুগাৰ চেনি আৰু পানী ললো তাক ধুনিয়াকৈ আমি মিক্স কৰি দিলো কি হ'ব it will be miscible very quickly ধুনিয়াকৈ মিক্সিবল হৈ যাব ভালকে কি হ'ব ভালকে মিক্স হৈ যাব গতিকে তাত কি এটা ষ্টেটৰ নিচিনা আমি ষ্টেট পাম গতিকে হেতু কি হ'ব হোমোজেনাস মিক্সচাৰ which can be easily mixed both the components both মানে কি দুটা বা তিনটা হ'ব পাৰে it can be easily miscible ধুনিয়াকৈ মিক্স হৈ যাব গতে হেতুক আমি কি বুলি কম হোমোজেনাস মিক্সচাৰ বুলি কম তাৰপিছত হেটেৰোজেনাস মিক্সচাৰ বুলি ক'লে কি হ'ব হেটেৰোজেনাস মিক্সচাৰত কি হ'ব পুৰা কমপ্লিটলি মিক্সিবল নহয় সাপোজ এতিয়া যেনেকৈ মই সুগাৰ আৰু ওয়াটাৰ বুলি ক'লো সুগাৰ প্লাস ওয়াটাৰটো কি হ'ব হোমোজেনাস সুগাৰ প্লাস ওয়াটাৰ এটো হল তোমাৰ হোমোজেনাস মিক্সচাৰ ইট ইজ হোমোজেনাস এটো হল পুৰা পিওৰলি হি মিক্স হৈ যাব কিন্তু হে একেটা কম্পাউণ্ডৰ লগত যদি আমি সাপোজ ষ্টোন এটা দি দিলো সুগাৰ প্লাস ওয়াটাৰ প্লাস ষ্টোন এটা সুগাৰ প্লাস ওয়াটাৰটো সাপোজ হোমোজেনাস হল কিন্তু এটো কি হ'ব ওভাৰঅল যেটো মিক্সচাৰ হ'ব এটো হেটেৰোজেনাস হ'ব কাৰণ ইয়াতে কি হ'ব এটাতকে বেছি দুটা মিক্সচাৰ মানে দুটা তোমাৰ হেৰি থাকিব গুটেখিনি ইজিলি মিক্সিবল নহয় এটাতকে বেছি কম্পোনেন্ট আছে আৰু গুটেখিনি ইজিলি মানে মিক্সিবল নহয় পুৰা মিক্স হৈ না যায় পিওৰলি মিক্সিবল নহয় গতিকে এই কাৰণে আমি কি কম তাক হেটেৰোজেনাস মিক্সচাৰ বুলি কম আৰু যেটো পিওৰলি মিক্সিবল হয় এটা ষ্টেটৰ নিচিনা দেখি তাক আমি হোমোজেনাস মিক্সচাৰ বুলি কম তাৰপিছত পিওৰ সাবস্টেন্সৰ ক্ষেত্ৰত আহিল তোমাৰ এলিমেন্টছটো জানোৱে গোটে পিৰিয়ডিক টেবুলত কি হয় এলিমেন্টছে থাকে আমাৰ গতিকে যদি আমি ক'ব খোজো নিকেল সাপোজ তোমাৰ কোবাল্ট দিজ আৰ এলিমেন্টছ কপাৰ হেবিলাক কি হয় এলিমেন্টছত পৰে এই এলিমেন্টক আমি এটা এলিমেন্টক কি বুলি কম পিওৰ ষ্টেটত থকা বুলি কম সেইকাৰণে পিওৰ সাবস্টেন্সৰ উদাহৰণত পিওৰ সাবস্টেন্সৰ ক্লাসিফিকেশনত আমি কি পাইছো এবিলাক পাইছো নিকেল কোবাল্ট কপাৰ গোটে যিবিলাক পিৰিয়ডিক টেবুলত যিবিলাক এলিমেন্ট আছে they exist as a pure elements ঠিক আছে আৰু তাৰ পিছত হিয়তে কি কৰিব কেতিয়াবা কি কৰিব ই কম্পাউণ্ড ফৰ্ম কৰিব এই পিওৰ এলিমেন্ট বিলাকে আন এলিমেন্ট বিলাকৰ লগ লাগি সাপোজ কেতিয়াবা দুটা মেটেল লগ লাগি কি মেটেল তাত আৰু বিভিন্ন ধৰণৰ কিবা কিবি এলিমেন্ট থাকিব পাৰে হাইড্ৰোজেন থাকিব পাৰে তাত কাৰ্বন অক্সিজেন থাকিব পাৰে কাৰ্বনো থাকিব পাৰে গতিকে হেবিলাকে মিক্স হৈ কি কৰিব এই এলিমেন্ট বিলাকে কিছুমান কম্পাউণ্ড ফৰ্ম কৰিব they are also pure গতিকে হেকাৰণে কি হৈছে পিওৰ সাবস্টেন্সৰ ক্ষেত্ৰত আমি দুটা ক্লাসিফিকেশন পাও কম্পাউণ্ডৰ ক্ষেত্ৰত আমি বহুত এক্সাম্পল পাও কিছুমান সাপোজ আমি নিকেলে সাপোজ কাৰ্বনিলৰ লগত কম্পাউণ্ড ফৰ্ম কৰিছে এটো এটা ক্লাস 12ত তোমালকে পাবা এই আৰু ধৰিলা তোমাৰ এলিমেন্টটো আছে আৰু তাৰ লগত বেলেগ পাৰ্টটো আছে দুইটা মিলি পেলে এটা কম্পাউণ্ড ফৰ্ম হৈছে গতিকে হেতু হল তোমাৰ পিওৰ সাবস্টেন্সৰ এটা ক্লাসিফিকেশন সো এইখিনি হল তোমালোকৰ মিক্সচাৰৰ মানে মেটাৰৰ যেটো ক্লাসিফিকেশন মিক্সচাৰস এন্ড পিওৰ সাবস্টেন্সেস
মই ভাবিছোঁ তোমালোকে এইখিনি বস্তু বুজি পাইছা একদম সিম্পল কথা খালি অৰ্গেনাইজডকে বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট গতিকে তোমালোকে অলপ অৰ্গেনাইজকে চাবা আৰু উদাহৰণৰ সৈতে মনত ৰাখিবা যাতে তোমালোকৰ বস্তুটো মনত থাকে বহুত সময়লৈকে যাতে পাহৰি নোযোৱা কাৰণ পাহৰি যোৱা যায় বস্তু বহুত পঢ়ি থাকোঁ আমি গতিকে আমি পাহৰাটো স্বাভাৱিক কথা গতিকে যাতে পাহৰি আমি নাযাওঁ সেইকাৰণে কি কৰিম আমি উদাহৰণৰ সৈতে মনত ৰাখিম তাৰপিছত আহিল আমাৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ বহুত ইম্পৰ্টেণ্ট যেতিয়া আমি কেমিষ্ট্ৰিৰ বিষয়ে আলোচনা কৰোঁ কোনোবা এটা কম্পাউণ্ডৰ বিষয়ে আলোচনা কৰোঁ এলিমেণ্টৰ বিষয়ে আলোচনা কৰোঁ তাৰ প্ৰপাৰ্টিবিলাক আমি মেইনলি দুটা ভাগত ভাগ কৰোঁ এটা হ'ল ফিজিকেল প্ৰপাৰ্টি আৰু এটা হ'ল কেমিকেল প্ৰপাৰ্টি ফিজিকেল প্ৰপাৰ্টি মানে কি যিটো আমি চকুৰে দেখোঁ বা ফিল কৰোঁ এতিয়া আমি কালাৰটো কি হ'ব কালাৰ ইজ দ্য ফিজিকেল প্ৰপাৰ্টি অফ দ্য মেটেৰিয়েল যে ৰেড কালাৰ ব্লু কালাৰ এতিয়া কপাৰ কমপ্লেক্সবিলাক কপাৰৰ যিবিলাক চল থাকে সেইবিলাক কি হয় ব্লু কালাৰ হয় গতিকে এইটো কি হ'ব দিছ ইজ দ্য ফিজিকেল প্ৰপাৰ্টি অফ দ্য মেটাৰ বা ফিজিকেল প্ৰপাৰ্টি অফ দ্য মেটেৰিয়েল তাৰপিছত আমি গোন্ধ কেনেকুৱা অডৰৰ পৰা গম পাব পাৰোঁ যে কেনেকুৱা গোন্ধ হয় মানে তোমাৰ ধৰি লোৱা কিছুমান প্ৰেক্টিকেলতো তোমালোকে পাবা যে পাঞ্জেণ্ট স্মেল কিবা কিবি এনেকুৱা ধৰণৰ ৱৰ্ড কিছুমান পাবা গতিকে সেই অৰ্ডাৰৰ পৰা আমি গম পাব পাৰোঁ যে কম্পাউণ্ডটোত কি থাকিব পাৰে তাৰপিছত মেল্টিং পইণ্ট কিমানত সি মানে গলিব আৰম্ভ কৰিব গলনাংক তাৰপিছত তোমাৰ উতলাংক আমি উতলাংকৰ কথা কৈছোৱেই যে ৱাটাৰৰ উতলাংক কিমান হয় 100 ডিগ্ৰী চেণ্টিগ্ৰেড তাৰপিছত ডেনচিটি মানে ছাপ'জ তোমাৰ মাছ বাই ভলিউম আমি জানো মাছক যদি আমি ভলিউমেদি ডিভাইড কৰি দিওঁ ডেনচিটি পাওঁ মাছ প্লাছ ঘনত্বটো কেনেকৈ পাম আমি মাছ ডিভাইডেড বাই যদি তুমি মাছ ডিভাইডেড বাই ভলিউম কৰি দিয়া তেতিয়া আমি তাক ডেনচিটিটো পাম গতিকে এইটো এটা কি হয় ফিজিকেল প্ৰপাৰ্টি তাৰ মানে ওজনটোৰ পৰা আমি গম পাব পাৰোঁ কিমান ওজন আছে তাৰ পৰা আমি গম পাব পাৰোঁ ওজন আৰু তাৰ কিমান অকুপাই কৰিছে জেগাটো ভলিউমটো তাৰ পৰা আমি গম পাব পাৰোঁ তাৰ ঘনত্বটো কিমান তাৰপিছত কেমিকেল প্ৰপাৰ্টি মানে একদম ফাৰ্ষ্টত অহা এটা তোমালোকৰ মনত আহিবলগীয়া বস্তু হৈছে কেমিকেল ৰিয়েকশ্যন ডেফিনেটলি কেমিকেল প্ৰপাৰ্টিজত কেমিকেল ৰিয়েকশ্যন আহিবই তাৰপিছত কম্পজিশ্যন শব্দটো লিখিছোঁ কম্পজিশ্যন মানে কি কম্পজিশ্যন মানে কি লগ লাগি হৈছে ছাপ'জ ইয়াতে নাইট্ৰজেন আছে ইয়াতে অক্সিজেন আছে ইয়াতে কপাৰ আছে সেইবিলাক হৈছে কম্পজিশ্যন কি বস্তু আছে তাত দেট ইজ এ কেমিকেল প্ৰপাৰ্টি আৰু বস্তুবিলাক যেনেকৈ কপাৰ থাকিলে তাৰ কেৰেক্টাৰ বেলেগ হ'ব জিংক থাকিলে কেৰেক্টাৰ বেলেগ হ'ব নাইট্ৰজেন থাকিলে কেৰেক্টাৰ বেলেগ হ'ব সেইকাৰণে কি হৈছে এইটো কেমিকেল প্ৰপাৰ্টিজত আহিছে তাৰপিছত ৰিয়েক্টিভিটি উইথ এচিড এণ্ড বেছ এচিড আৰু বেছৰ লগত সি কেনেকৈ ৰিয়েক্ট কৰে এচিডত কি এনেকুৱা দেখায় এনেকুৱা বিহেভিয়াৰ দেখায় এচিডত তাৰ কালাৰ চেঞ্জ হয় বেছত তাৰ কালাৰ চেঞ্জ নহয় খাৰ আৰু অম্ল আৰু খাৰ এচিড বেছ আমি জানো সেইটো বস্তু গতিকে তাৰ এচিড আৰু বেছৰ লগত কেনেকুৱা ৰিয়েক্টিভিটি এইটো কম্পাছিবিলিটি মানে তাৰ কম্বাছন হোৱাৰ কেপাচিটি কম্বাছন মানে অক্সিজেনৰ লগত যেতিয়া সি ৰিয়েক্ট কৰিব কি প্ৰডাক্ট দিব তেনেকুৱা ধৰণৰ তাৰ যিটো ক্ৰাইটেৰিয়া থাকিব বা তাৰ যিটো নেচাৰ থাকিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কম্পাছিবিলিটিটো তাৰপিছত কেমিকেল ৰিয়েকশ্যন ডেফিনেটলি কেমিকেল ৰিয়েকশ্যন যেতিয়া তুমি দুটা বা ততোধিক বস্তু লগাই দিবা তেতিয়া কি হ'ব এটা বেলেগ পদাৰ্থ গঠিত হ'ব আৰু বাকী দুটা যি দুটা বস্তুক লৈ সেই পদাৰ্থটো গঠিত হৈছে তাৰ প্ৰপাৰ্টি আৰু বাকী দুটাৰ প্ৰপাৰ্টি বেলেগ হ'ব সেইকাৰণে কি হ'ব এইটো কেমিকেল চেঞ্জ হ'ব সেইকাৰণে এইটো কিহত আহিব কেমিকেল প্ৰপাৰ্টিজত আহিব তাৰপিছত ডিফাৰেণ্ট মিডিয়ামত ছাপ'জ যদি আমি পানীত বস্তুটো ৰিয়েকশ্যনটো কৰোঁ তেতিয়াহ'লে তাৰ এটা বেলেগ ইফেক্ট হ'ব ছাপ'জ এলকহলত আমি ৰিয়েকশ্যনটো কৰিছোঁ তেতিয়াও বেলেগ এটা হ'ব এলকহল মানে আমি এটা চলভেণ্ট ইউজ কৰোঁ চলভেণ্ট মানে দ্ৰব্য আৰু দ্ৰাৱক এই দুটা বস্তু আমি জানো এটা চলিউশ্যনত কি থাকে দ্ৰব্য আৰু দ্ৰাৱক থাকে সেই তাৰে তোমাৰ চলভেণ্টৰ ইফেক্টটো হ'ব পাৰে বেলেগ ধৰণৰ তাৰপিছত যদি তাক আমি এয়াৰত কৰোঁ যদি বায়ুত কৰোঁ ৰিয়েকশ্যনটো তেতিয়া তাৰ এটা বেলেগ ধৰণৰ এটা ইম্পেক্ট হ'ব পাৰে তাৰ বেলেগ এটা ৰিজাল্ট আহিব পাৰে গতিকে সেইটো হৈছে ইফেক্ট অফ ডিফাৰেণ্ট মিডিয়াম পানীত কৰিলে বেলেগ হ'ব এয়াৰত কৰিলে বেলেগ হ'ব বা কেতিয়াবা কিছুমান আমি ৰিয়েকশ্যনত তোমালোকে দেখিবা পিছলৈকে যে নাইট্ৰজেন এটমস্ফিয়াৰ নাইট্ৰজেনৰ প্ৰেজেঞ্চত কৰে তেতিয়াও আমি এটা বেলেগ প্ৰডাক্ট পাব পাৰোঁ গতিকে সেইটো হৈছে তোমাৰ ইফেক্ট অফ ডিফাৰেণ্ট মিডিয়ামৰ ইফেক্টটো তাৰপিছত তাতে লিখা আছে এইটো তাৰপিছত ছাপ'জ কোনোবাই অক্সিজেনৰ লগত ৰিয়েক্ট কৰি এইটো পদাৰ্থ দিয়ে এইটো প্ৰডাক্ট দিয়ে কোনোবাই হাইড্ৰজেনৰ লগত লগ লাগি এইটো প্ৰডাক্ট দিয়ে গতিকে সেইটো কৈছোঁ সেইকাৰণে আদাৰ কেমিকেলছৰ লগতো যেতিয়া সি ৰিয়েক্ট কৰিব কোনোবা এটা মেটেৰিয়েল বা কোনোবা এটা মেটাৰ ইট উইল শ্ব' চাম ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্স তোমাৰ সেইটো হ'ল তোমাৰ কেমিকেল প্ৰপাৰ্টিজৰ আণ্ডাৰত আহিব কাৰণ এইটো কি হ'ব চেঞ্জ হ'ব প্ৰপাৰ্টিটো এইটো আমি অবজাৰ্ভেশ্যনৰ পৰা পাম ফিজিকেল প্ৰপাৰ্টিখিনি মেইনলি আমি অবজাৰ্ভেশ্যনৰ পৰা পাম আৰু এইটো আমাৰ থ্ৰু চাম কেমিকেল ৰিয়েকশ্যনছ কম্বাইনিং উইথ এচিড বেছ বা আদাৰ কিছুমান বেলেগ মেটেৰিয়েল যেনে অক্সিজেনৰ কথা ক'লোঁ মই কেমিকেল ৰিয়েকশ্যনৰ কথা ক'লোঁ হাইড্ৰজেনৰ লগত বেলেগকৈ ৰিয়েক্ট কৰিব অক্সিজেনৰ লগত বেলেগকৈ ৰিয়েক্ট কৰিব তো এইখিনি হ'ল আমাৰ কেমিকেল প্ৰপাৰ্টিজ তাৰপিছত আমাৰ আহিল ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ ইউনিট SI ইউনিট আমি সকলোৱে জানো এইটো বস্তু SI ইউনিট মানে আমাৰ ইণ্টাৰনেশ্যনেলি একচেপ্টেবল কিছুমান ভেলু আমাৰ থাকিব যেতিয়া আমি বস্তু এটাক আমি মেজাৰ কৰিবই লাগিব তেতিয়াহে আমি বস্তুটোৰ কি হয় কেমিকেল এজ ৱেল এজ ফিজিকেল প্ৰপাৰ্টি গোটেইখিনি গম পাব পাৰিম যেতিয়া আমি তাক মেজাৰ কৰিম
এইকেইটা খুব বেছিক কিছুমান ইউনিট মই লৈছোঁ যেনে লেন্থ তাই দৈৰ্ঘ্য কিমান হ'ব কিমান দীঘল হ'ব এইটোক আমি কি চেম্বল স্মল LED বুজাওঁ এইটো তোমালোকৰ হেৰিৰ পৰা লৈছোঁ মই কিতাপখনৰ পৰাই লৈছোঁ গতিকে এইকাৰণে মই এটা ৰেফাৰেন্সো দি দিছোঁ যেতিয়া তোমালোকে বস্তু কিছুমান চ'ৰ্চৰ পৰা লোৱা তেতিয়া ডেফিনেটলি সেই বস্তুটো চ'ৰ্চটো সলাই দিব লাগে সেইকাৰণে আই অলৱেজ গিভ দ্য ৰেফাৰেন্স হিয়াৰ টেবল ৰেফাৰেন্স NCERT কেমিষ্ট্ৰি টেক্সট বুক পাৰ্ট 1 ক্লাছ 11 গতিকে এইটো হ'ল তোমাৰ লেন্থ গতিকে LED বুজাওঁ আৰু ইয়াৰ SI ইউনিটটো কি হয় মিটাৰ দি আমাক বুজাম মিটাৰ আৰু তাৰ স্মল চেম্বলটো কি হয় m স্মল m তেনেকে মাছ কিমান তাৰ কিমান পৰিমাণে সেই তাৰ পদাৰ্থ কিমান আছে এটোক আমি কি বুলি কম মাছেদি ডিনোট কৰিম আৰু তাৰ ইউনিটটো কি হ'ব SI ইউনিটটো কেজি আমি এইবিলাক বস্তু জানো কিন্তু এইবিলাক বস্তু মনত ৰাখিব লাগিব কাৰণ SI ইউনিটৰ লগতে আমি পিছলৈকে কিছুমান বেলেগ ইউনিটটো পঢ়িম CGS ইউনিট পঢ়িম গতিকে কনফিউজ হ'ব নালাগিব যে কোনটো SI ইউনিট কোনটো CGS ইউনিট তাৰ পিছত আমি আহিলো টাইমৰ কথা ক'লো টাইমক আমি কিহেৰে বুজাও SI ইউনিটটো হ'ল সেকেন্ড বুলি কওঁ আমি তাৰ পিছত তোমাৰ এম্পিয়াৰ হ'ল তোমাৰ কাৰেন্টৰ ইলেক্ট্ৰিচিটি এম্পিয়াৰ বুলি কওঁ A দি ডিনোট কৰো কেপিটেল A তাৰ পিছত তোমাৰ কেলভিন টেম্পাৰেচাৰ আমি কওঁ নহয় 238 কেলভিন 273 কেলভিন এইবিলাক কি হয় কেলভিন ইজ দা SI ইউনিট অফ টেম্পাৰেচাৰ তাৰ পিছত এমাউন্ট অফ সাবষ্টেন্সক আমি মোল বুলি কওঁ লাহে পঢ়িম আমি মোল ফ্ৰেকচন কি হয় মোল কি হয় তাৰ পিছত তোমাৰ আৰু কিবা টাৰ্মছ আছে মোলাৰিটি নৰ্মেলিটি মোলালিটি গতিকে সেইবোৰ আমি সাবসিকুৱেন্ট ক্লাছ বিলাকত পঢ়িম তাৰ পিছত আমাৰ লুমিনাস ইন্টেন্সিটি এইবিলাক তুমি ফিজিক্সতো পাবা এটো ইউনিটটো হ'ল ক্যান্ডেলা আৰু CD বুলি কওঁ গতিকে এইখিনি হৈছে তোমাৰ একদম বেসিক কিছুমান ইউনিটস যিবিলাক আমি এটো ইন্টাৰনেশনালি একসেপ্টেড এটো আমি ইয়াতো ইন্ডিয়াটো একসেপ্ট কৰিব হেতু আমেৰিকা বা বেলেগ কিছুমান জায়গাটো আমাৰ সবতে এটো কি হয় ইন্টাৰনেশনালি একসেপ্টেড যেনেকে তোমাৰ আমি পিছলৈকে যেতে পঢ়িম অৰ্গেনিক নমেনক্লেচাৰ বিলাক IUPAC সিস্টেম ইন্টাৰনেশনালি একসেপ্টেড হেতু এটা সিস্টেম থাকে গতিকে এখানে হেতু কি হয় এটা যাতে আমাৰ সকলোৰে সুবিধা হয় সকলো যাতে বুজি পায় সেম বস্তুটো এখানে আমি কি হয় কিছুমান SI সিস্টেমত আমি কি কৰো ইন্টাৰনেশনালি একসেপ্টেড কিছুমান ইউনিট আমি বাছি লৈছো যেটো সকলোতে চলিব যাতে সকলোৱে হেতু বস্তু কেনেকৈ ইন্ডিকেট কৰিলে সকলোৱে বুজি পায় গতিকে এইখিনি হল তোমালোকৰ SI ইউনিট অফ সাম কোয়ান্টিটি সব নহয় আৰু বেলেগ কিছুমান আছে ডেনসিটি তুমি উলিয়াব পাৰিবা তেনেকে বিভিন্ন ধৰণৰ এইবিলাক কি হয় প্ৰেছাৰৰ থাকিব পাৰে পাস্কেল আমি প্ৰেছাৰৰ পাস্কেল ইউজ কৰো গতিকে তেনেকুৱা SI ইউনিটৰ বেলেগো আছে যেতিয়া আমি আৰু পিছত পঢ়িম যাম আমি এটাকে পাই যাম এইবিলাক বস্তু গতিকে এইখিনি তোমালোকৰ বেসিক ইন্ট্ৰোডাকশন আছিল আজি চেপ্টাৰটোত যেহেতু বেসিক কথাখিনি জনাব যত্ন কৰিছো গতিকে একদম লাইটলি তোমালোকে লবা আৰু ভালকে বস্তুখিনি পঢ়িবা আজি যিখিনি পঢ়িলো আমি ইয়াতে যাতে তোমালোকৰ কি হয় মনত থাকি যায় আৰু যেনেকে বুলেট পইণ্টৰ কথাটো ক'লো বুলেট পইণ্ট মতে পঢ়িবা সো দ্যাট দ্য চেপ্টাৰ নট সিমস টু বি ভেৰি লং not seems to be very hard to remember যাতে মনত ৰাখিবলৈ যাতে এনেকুৱা নহয় যে খুব প্ৰবলেম হৈছে মনত ৰাখিব পৰা নাই গতিকে সেইকাৰণে সৰু ভাগত তোমালোকে ভাগ কৰি ল'বা চেপ্টাৰটো আৰু তোমালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰা লগতে এটো আমাৰ লিংক দি দিছো মই ইয়াতে টেলিগ্ৰামৰ লিংক আছে আৰু আমাৰ ইনষ্টাগ্ৰামৰ লিংকো আছে গতিকে তাতো তোমালোকে কন্টেন্টটো পাব পাৰা আৰু চেনেলটোৰ বিষয়ে বা গোটে আমাৰ প্ৰচেছটোৰ বিষয়ে জানিব পাৰিবা গতিকে আজি এইটো ভিডিও ইয়াতে মানে শেষ কৰিছো আৰু আগলৈ আমি বেলেগ আৰু যিবিলাক নেক্সট এই চেপ্টাৰটোৰ আৰু বেলেগ পাৰ্ট মই লৈ আহিম গতিকে আশা কৰিছো তোমালোকে বুজি পাবা কিছুমান কোৱেশ্চনছো কৰিম আমি সাবসিকুৱেন্ট ক্লাছ বিলাকত আজি ফাৰ্স্ট ক্লাছ যেহেতু কোৱেশ্চনছ নাই ইয়াতে নেক্সট ক্লাছ বিলাকত আমি কোৱেশ্চনছ দিম যাতে তোমালোকে বুজি পাইছা নে পোৱা নাই আমি গম পাব পাৰো গতিকে আজিলৈকে এই ক্লাছটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ